নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যিসকল মহিলাই চিআৰপি ইপি হিচাপে ইতিমধ্যে নিযুক্তি লাভ কৰিছে সেই চিআৰপি ইপি সকলৰ ট্ৰেইনিং সম্পৰ্কত চিআৰপি ইপি হিচাপে ইতিমধ্যে অসমত বহুতো আত্মসহায়ক গোটৰ সদস্যই নিযুক্তি লাভ কৰিছে আৰু তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণো দিয়া হৈছে। চিআৰপি ইপি এনে এটা পদ হয় যিটো পদৰ জৰিয়তে আত্মসহায়ক গোটসমূহে আত্মসংস্থাপনৰ বাবে কেনেকৈ ব্যৱসায় এটা আৰম্ভ কৰিব সেই ক্ষেত্ৰত চিআৰপি ইপি সকলে তেওঁলোকক সহায় কৰিব। গতিকে চিআৰপি ইপি সকল যিমানেই সুদক্ষ হ'ব বা তেওঁলোক যিমানেই প্ৰশিক্ষিত হ'ব সেই প্ৰশিক্ষিত চিআৰপি ইপি সকলে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোট খুলি যিসকল মহিলাই ইতিমধ্যে কাম কৰি আছে সেই মহিলাসকলক উদ্যোগমুখী কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। অৰ্থাৎ চিআৰপি ইপি সকলে আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বনৰ পথ দেখুৱাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশেষভাৱে মহিলাসকলৰ ব্যৱসায়িক যি সাধাৰণ জ্ঞান এই জ্ঞানখিনি যথেষ্ট কম হয় যিহেতু মহিলাসকল ব্যৱসায়ৰ পৰা যথেষ্টখিনি আঁতৰত থাকে। গতিকে মহিলাসকলক ব্যৱসায়িক শিক্ষাৰে শিক্ষিত কৰি পেলাই তেওঁলোকে কেনেকৈ ব্যৱসায় কৰি পেলাই আত্মসংস্থাপন লাভ কৰিব পাৰিব এই ক্ষেত্ৰত চিআৰপি ইপি সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু সেইবাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযানৰ অধীনত ইতিমধ্যে চিআৰপি ইপি সকলক ট্ৰেইনিং দি থকা হৈছে। বিভিন্ন ব্লকত ট্ৰেইনিং ইতিমধ্যে চিআৰপি ইপি সকলে লৈ আছে আৰু যিসকলে নতুনকৈ চিআৰপি ইপি হিচাপে নিযুক্তি লাভ কৰিছে সেই সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ভালকৈ ট্ৰেইনিং কৰক আৰু ট্ৰেইনিঙৰ অন্তত তেখেতসকলে আমাৰ সাধাৰণ মহিলাসকলৰ যি ব্যৱসায়িক জ্ঞান সেই ব্যৱসায়িক জ্ঞান বা ব্যৱসায়িক কৌশল বৃদ্ধিৰ ক্ষেত্ৰত তেখেতসকলে যাতে দক্ষতাৰে কাম কৰিব পাৰে। চিআৰপি ইপি সকলে প্ৰথমতে জানিবলগীয়া কথাটো হ'ল বিজনেছ সম্পৰ্কত, মানে বিজনেছ কি বুলি ক'লে আমি সকলোৱে জানো, কিন্তু হ'লেও ইয়াৰ এটা ডেফিনিশ্যন আছে। সেই ডেফিনিশ্যনটো যদি আপোনালোকে জানে তেতিয়াহ'লে বিজনেছৰ লগত কি বিষয় জড়িত সেই কথাটো আপোনালোকে গম পাব। Business is an economic activity that involves the exchange, purchase, sale or production of goods and services with a motive to earn profit and satisfy the needs of customers. অৰ্থাৎ ব্যৱসায় হ'ল এটা অৰ্থনৈতিক কাৰ্য যিটো কাৰ্যৰ লগত বিশেষকৈ বিনিময় জড়িত হৈ থাকে। এই বিনিময়ত ক্ৰেতা আৰু বিক্ৰেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিক্ৰেতাই ক্ৰেতাক দ্ৰব্য সামগ্ৰী বিক্ৰী কৰে নিজৰ প্ৰফিটৰ বাবে অৰ্থাৎ লাভৰ বাবে আৰু ক্ৰেতাই সদায় সেই দ্ৰব্য সামগ্ৰীৰ জৰিয়তে নিজৰ যিখিনি অভাৱ সেই অভাৱখিনি পূৰণ কৰে অৰ্থাৎ তেওঁ সন্তুষ্টি লাভ কৰিবলৈ চেষ্টা কৰে। গতিকে ব্যৱসায়ৰ লগত কেইবাজনো মানুহ জড়িত হৈ থাকে আৰু কেইবাটাও ইয়াত টাৰ্ম আছে। সেই টাৰ্মখিনি সম্পৰ্কত আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। বিশেষকৈ কষ্ট কি, মানে ব্যয় কি, ব্যৱসায়ী এজনে কেনেকৈ লাভ আহৰণ কৰিব। লাভ আহৰণ কৰিবলৈ যাওঁতে বিশেষকৈ বা লাভটো আমি যদি উলিয়াবলগীয়া হয় তেতিয়াহ'লে আমি ব্যয়ৰ কথা জানিব লাগিব। আজি ভিডিঅ'টোত আপোনালোকে প্ৰথম অৱস্থাত ব্যয় কেই প্ৰকাৰৰ আৰু ব্যয় কি ব্যয় কেনেকৈ নিৰ্ণয় কৰে সেই সম্পৰ্কত জানি লওক। প্ৰথমটো হ'ল প্ৰজেক্ট কষ্ট কি, মানে প্ৰকল্প ব্যয় কি। প্ৰজেক্ট কষ্ট আৰ দ্য টোটেল ফাণ্ডছ নিডেড টু মনিটেৰিলি কভাৰ and complete a business transaction or work project. প্ৰকল্প ব্যয় হ'ল ব্যৱসায় এটা পৰিচালনা কৰিবৰ বাবে ব্যৱসায়টো সম্পূৰ্ণ কৰিবৰ বাবে প্ৰয়োজনীয় যিখিনি মুঠ পুঁজি সেই পুঁজিখিনিয়ে হ'ল প্ৰকল্প ব্যয়। ধৰি লওক এগৰাকী মহিলাই এখন দোকান আৰম্ভ কৰিব খুজিছে। সেই দোকানখনৰ বাবে তেওঁ যিখিনি পুঁজিৰ প্ৰয়োজন হ'ব আৰম্ভ কৰিবৰ বাবে চলাই নিবৰ বাবে তেওঁৰ যিখিনি পুঁজিৰ প্ৰয়োজন হ'ব সেই পুঁজিখিনি তেওঁ প্ৰথমেই এষ্টিমেট কৰি ল'ব লাগিব, মানে অনুমান কৰি পেলাই ঠিক কৰি ল'ব লাগিব। সেই পুঁজিখিনিয়ে হ'ব প্ৰকল্প ব্যয়। নেক্সট আহিল টাইপছ অফ প্ৰজেক্ট কষ্ট। প্ৰজেক্ট কষ্টৰ ভিতৰত কি কষ্ট থাকিব সেই সম্পৰ্কত চাই লওক। There are 5 main types of costs that make up your total project cost. Here is a quick overview of this type of project cost and how to measure them. প্ৰকল্প ব্যয়ৰ ভিতৰত আমি 5টা ব্যয়ক ধৰিব পাৰোঁ। সেই ব্যয় 5টা কি আপোনালোকে চাওক। প্ৰথমটো হ'ল ডাইৰেক্ট কষ্ট। ডাইৰেক্ট কষ্ট মানে হ'ল প্ৰত্যক্ষ ব্যয়। ডাইৰেক্ট কষ্ট আৰ দোজ ডেট অকাৰ ইন এ প্ৰজেক্ট এণ্ড আৰ attached to specific activities.
These are generally costs that are easier to accurately estimate. They include raw materials, labors, supplies, etc. প্ৰত্যক্ষ ব্যয় হ'ল সেইবিলাক ব্যয় যিবিলাক ব্যয় পোনপটীয়াভাৱে প্ৰজেক্টটো চলাই নিবৰ বাবে প্ৰয়োজন হয়। এটা তেনেকুৱা ধৰণৰ ব্যয়খিনি চাওক আপোনালোকে ৰ মেটেৰিয়েলছ অৰ্থাৎ কেঁচা সামগ্ৰীৰ বাবে হোৱা ব্যয়। নেক্সট আহিলে লেবাৰ মানে শ্ৰমিকৰ বাবে হোৱা ব্যয়। নেক্সট হ'ল ছাপ্লিয়াৰ্ছ মানে যোগান যিসকলে ধৰে যোগান ধৰোঁতাৰ বাবে হোৱা ব্যয়। এই ব্যয়বোৰেই হ'ল প্ৰত্যক্ষ ব্যয়। Next আহিলে indirect cost. Indirect cost in a project are those that are in support of the project, such as administrative fees. This can include everything from rent to salaries of the administrative staff to utilities, etc. পৰোক্ষ ব্যয় হ'ল সেইখিনি ব্যয় এটা প্ৰকল্প পৰিচালনা কৰিবৰ বাবে যিখিনি ব্যয় হয় সেই ব্যয়খিনি হ'ল ইনডাইৰেক্ট কষ্ট মানে পৰোক্ষ ব্যয়। উদাহৰণস্বৰূপে এডমিনিষ্ট্ৰেটিভ ফিজ, এতিয়া প্ৰশাসনিক যিখিনি ফিজ সেইখিনি হ'ল পৰোক্ষ ব্যয়। ঠিক একেদৰে চেলাৰী, ৰেণ্ট, আপোনাৰ ধৰি লওক আপুনি এখন দোকান খুলিছে, দোকানখন পৰিচালনা কৰিবৰ বাবে আপুনি এজন ব্যক্তিক ৰাখিছে। সেই ব্যক্তিজনক দিয়া যিটো চেলাৰী বা তেওঁ ষ্টাফ এটা ৰাখিছে সেই ষ্টাফটোৰ বাবে আপুনি যিখিনি খৰচ কৰিব এই সকলোখিনি কি হৈছে ইনডাইৰেক্ট কষ্ট হয় মানে পৰোক্ষ ব্যয়। নেক্সট হ'ল ফিক্সড কষ্ট, স্থিৰ ব্যয়। Fixed costs, as the name suggested, are those that do not change throughout the life cycle of a project. অৰ্থাৎ প্ৰজেক্ট এটা চলাই থাকোঁতে যিটো ব্যয় আপোনালোকৰ সলনি নহয়। মানে ধৰি লওক আপুনি দ্ৰব্য সামগ্ৰী উৎপাদন কৰিছে, উৎপাদন কৰোঁতে আপুনি প্ৰথম অৱস্থাত যিটো ব্যয় কৰি ল'ব, অৰ্থাৎ উৎপাদনৰ লগে লগে যিটো ব্যয়ৰ পৰিৱৰ্তন নহয় সেই ব্যয়ক স্থিৰ ব্যয় বুলি কোৱা হয়। স্থিৰ মূলধনজাত দ্ৰব্য সামগ্ৰীৰ বাবে যিখিনি ব্যয় বহন কৰিবলগীয়া হয় সেইখিনি স্থিৰ ব্যয়। যন্ত্ৰপাতি, ঘৰ দুৱাৰ, আচবাব পত্ৰ, ইঞ্চুৰেঞ্চ প্ৰিমিয়াম মানে বীমাৰ যিটো প্ৰিমিয়াম, প্ৰপাৰ্টি টেক্স অৰ্থাৎ সম্পত্তিৰ বাবে যিটো কৰ সেইখিনি হ'ল ফিক্সড কষ্ট। মানে সেই কষ্টখিনি আপোনালোকে কৰিবই লাগিব। অৰ্থাৎ আপুনি এটা ব্যৱসায় আৰম্ভ কৰিছে, ব্যৱসায়টোত আপোনাৰ লাভ হওক লোকচান হওক সেইটো পিছৰ কথা, কিন্তু আপোনালোকে প্ৰথম পৰ্যায়ত সেই খৰচখিনি বহন কৰিবই লাগিব। গতিকে যিখিনি খৰচ সময় যোৱাৰ লগে লগেও পৰিৱৰ্তন নহয়, একেই থাকে, সেইখিনি হ'ল ফিক্সড কষ্ট। নেক্সট আহিলে ভেৰিয়েবল কষ্ট। ভেৰিয়েবল কষ্ট আৰ কষ্ট দেট চেঞ্জ ডিউ টু দ্য এমাউণ্ট অফ ৱৰ্ক ডেটছ ডান ইন দ্য প্ৰজেক্ট এণ্ড আৰ ভেৰিয়েবল ইন নেচাৰ। যিখিনি ব্যয় উৎপাদন প্ৰক্ৰিয়াৰ লগে লগে সলনি হৈ থাকে। এতিয়া আপুনি ধৰি লওক ব্যৱসায়টো বহল কৰিব খুজিছে, তেতিয়াহ'লে আপোনাক ৰ মেটেৰিয়েলছ বেছি লাগিব। সেই ৰ মেটেৰিয়েলছৰ বাবে আপুনি যিখিনি খৰচ কৰিব সেইখিনি পৰিৱৰ্তনশীল ব্যয়। ঠিক তেনেকৈ লেবাৰ, আপুনি কেজুৱেল লেবাৰ আনিলে মানে সাময়িক বনোৱা, আগতে আপুনি যিখিনি ফিক্সড লেবাৰ আপোনাৰ আছিলে সেই ফিক্সড লেবাৰৰ বাবে যিটো আপুনি পে'মেণ্ট কৰি আছে মানে মজুৰি দিছে সেই মজুৰিটো আপোনাৰ ফিক্সড কষ্ট হ'ব। যদি আপুনি কেজুৱেল লেবাৰ লৈছে মানে শ্ৰমিক কেইজনমান বেছিকৈ এপইণ্টমেণ্ট দিলে সেই শ্ৰমিকসকলৰ বাবে যিটো আপোনাৰ ব্যয় হ'ব সেই ব্যয়টো হ'ল পৰিৱৰ্তনশীল ব্যয়। তেনেকৈ মেটেৰিয়েলছ আপুনি বিভিন্ন ধৰণৰ আনিব পাৰে। ফুৱেলছ কষ্ট, যিটো আপোনাৰ ইন্ধনৰ বাবে যিটো খৰচ হ'ব, তেনেকুৱা ধৰণৰ যিখিনি খৰচ মানে সময়ৰ লগে লগে যিখিনি খৰচ পৰিৱৰ্তন হৈ গৈ থাকিব সেইখিনি হ'ল কি ভেৰিয়েবল কষ্ট। নেক্সট আহিলে চাং কষ্ট। চাং কষ্ট মানে হ'ল চাওক ইন প্ৰজেক্ট কষ্ট এষ্টিমেটিং when an investment has already been incurred and cannot be recovered, it's called a sunk cost or retrospective cost. Some example of sunk cost including marketing, research, installation of new software, etc. এই চাং কষ্টৰ ভিতৰত সেইখিনি কষ্ট পৰিব ধৰি লওক মাৰ্কেটিঙৰ বাবে আপুনি যিখিনি ব্যয় কৰিব, গৱেষণা কৰাৰ বাবে যিখিনি ব্যয় হ'ব, ধৰি লওক আপুনি এটা নিউ ছফ্টৱেৰ ইনষ্টলেশ্যন কৰিছে, সেই নিউ ছফ্টৱেৰটোৰ বাবে আপুনি যিখিনি ইনভেষ্টমেণ্ট কৰিছে সেই তেনেকুৱা ধৰণৰ যিখিনি ব্যয় মানে আপুনি ব্যৱসায় এটা আগবঢ়াই নিবৰ বাবে যিখিনি ওপৰিঞ্চি ব্যয় কৰিবলগীয়া হয়। চাং কষ্ট উপৰুৱা ব্যয় বুলিও ক'ব পাৰে। সেই উপৰুৱা ব্যয়খিনি তেনেকুৱা ধৰণৰ ব্যয় মানে আপোনাৰ ব্যৱসায়টো আগবঢ়াই নিবৰ বাবে আপুনি কাৰোবাৰ হতুৱাই গৱেষণা কৰিছে, মাৰ্কেটিং কৰাইছে বা আপুনি নতুনকৈ ছফ্টৱেৰ ইনষ্টলেশ্যন কৰিছে, এনেকুৱা ধৰণৰ যিখিনি কাৰ্যৰ বাবে ব্যয় হয় সেই ব্যয়খিনিক চাং কষ্ট বোলে। এতিয়া এই পাঁচোটা ব্যয়ক যোগ কৰি পেলাই আপোনালোকে প্ৰজেক্ট কষ্টটো নিৰ্ণয় কৰিব পাৰিব। CRP-EP সকলে এনেকুৱা ধৰণৰ ফৰ্ম লাভ কৰিব। যেতিয়া তেওঁলোকে ফিল্ডত যাব তেতিয়া তেওঁলোকে এনেকৈ প্ৰজেক্ট কষ্ট, ফিক্সড কেপিটেল, ৱৰ্কিং কেপিটেল এইবিলাক নিৰ্বাচন কৰি চাৰ্টবিলাক ফিল আপ কৰিব লাগিব। এতিয়া চাওক
প্ৰজেক্ট কষ্টত ফিক্স কেপিটেল কি হয় প্ৰজেক্ট কষ্টটো ইয়াত ফিক্স কেপিটেল প্লাছ ৱৰ্কিং কেপিটেল হিচাপে দেখুওৱা হৈছে এতিয়া ফিক্স কেপিটেলত কি পৰিব চাওক কনষ্ট্ৰাকশ্যনৰ বাবে যিখিনি ব্যয় এডভান্স টুৱাৰ্ডছ বিল্ডিং অন ৰেণ্ট আগতীয়াকৈ যেতিয়া আমি এটা ঘৰ লোৱা হয় সেই ঘৰটোৰ বাবে যিখিনি ভাড়া সেইখিনি তেনেকৈ মেচিনেৰী ইকুইপমেণ্টছ টুলছ এনিমেলছ মানে যিকোনো ধৰণৰ যন্ত্ৰপাতি বা অন্যান্য ইকুইপমেণ্টছ বা আহিলা পাতি বা জীৱ জন্তু এইবিলাক হ'ল ফিক্স কেপিটেল ঠিক তেনেকৈ ফাৰ্নিচাৰ কষ্ট ভেহিকল মানে যান বাহন বা আদাৰ্ছ অন্যান্য যিবিলাক দ্ৰব্য সামগ্ৰী আমি প্ৰথমতে মুঠৰ ওপৰত গোটাই ল'ব লাগে ব্যৱসায়টো কৰিবলৈ সেইখিনি হ'ল ফিক্স কেপিটেল আৰু সেই ফিক্স কেপিটেলখিনি বাবে যিটো ব্যয় হ'ব সেই ব্যয়খিনি আপোনালোকে উলিয়াব লাগিব এতিয়া ইয়াত টোটেল প্ৰজেক্ট কষ্ট চাওক A+B এত ফিক্স কেপিটেলখিনি আছে বিত আছে ৱৰ্কিং কেপিটেল মানে চলিত যিখিনি মূলধন মানে যিখিনি মূলধন আমি মাজে মাজে ব্যৱহাৰ কৰি থাকিব লাগে তেনেকুৱা ধৰণৰ কিছুমান দ্ৰব্য সামগ্ৰী চাওক কনজিউমাৰেবল গুডছবিলাক মানে উপভোগ্য দ্ৰব্য সামগ্ৰী লেবাৰৰ বাবে যিটো চাৰ্জ হয় তেনেকৈ ফুয়েল কষ্ট মানে ইন্ধনৰ বাবে হোৱা ব্যয় বা অন্যান্য ধৰি লওক গেছৰ বাবে হোৱা ব্যয় এনেকুৱা ধৰণৰ যিখিনি ব্যয় সেইখিনি আপোনালোকৰ ৱৰ্কিং কেপিটেলৰ ভিতৰত পৰিব সেই ৱৰ্কিং কেপিটেলখিনিৰ বাবে যিখিনি ব্যয় হ'ব সেইখিনি হ'ল সেইখিনি ৱৰ্কিং কেপিটেল কষ্ট বা ভেৰিয়েবল কষ্টটো হয় এতিয়া সেই দুয়োটা যোগ কৰি আপোনালোকে টোটেল প্ৰজেক্ট কষ্ট ইয়াত এনেকৈ ভৰাব লাগিব ভেৰিয়েবল কষ্টবিলাক আপোনালোকে চাওক যিবিলাক আমি দ্ৰব্য সামগ্ৰীৰ বাবে মাজে মাজে ব্যৱহাৰ কৰি থাকিবলগীয়া হয় ভেৰিয়েবল কষ্ট লেবাৰ কষ্ট শ্ৰমিকৰ মজুৰি ফুয়েল কষ্ট ঠিক তেনেকৈ ট্ৰেন্সপৰ্টেশ্যন কষ্ট নেক্সট আহিলে পেকেটিং কষ্ট আহিলে কমিশ্যন পেইড ঠিক তেনেকৈ আহিলে ইলেক্ট্ৰিচিটি বিল ৱাটাৰ বিল মানে পানীৰ বিল ইলেক্ট্ৰিচিটি বিল তেনেকৈ অন্যান্য যিখিনি মুঠৰ ওপৰত আপোনালোকে কামটো কৰি থাকোঁতে মাজে মাজে কৰি থাকিবলগীয়া ব্যয় হ'ব সেইখিনি আপোনালোকে ভেৰিয়েবল কষ্টত ধৰিব লাগিব নেক্সট আপোনালোকে চাওক ফিক্স কষ্টটো আকৌ আপোনালোকে এবাৰ চাই লওক ৰেণ্ট পাৰ এনাম বছৰি যিটো আপোনালোকে ভাড়া দিব লাগে চেলাৰী আপোনালোকে ফিক্সড যিখিনি লেবাৰ সেইখিনিক যিটো দিব লাগিব ইলেক্ট্ৰিচিটি বিল আপোনালোকে বছৰত যিটো দিব লাগে ৱাটাৰ বিল পানীৰ বিল যদি বছৰেকত দিবলগীয়া হয় তেনেকৈ ফোন বিল ফোনৰ বিল ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম তেনেকৈ প্ৰপাৰ্টি টেক্স এইবিলাক হ'ল আপোনালোকৰ ফিক্স কষ্টৰ ভিতৰত পৰিব গতিকে সেইখিনি আপোনালোকে এনেকৈ চাৰ্টত উলিয়াই দেখুৱাব লাগিব ঠিক আছে টোটেল প্ৰজেক্ট কষ্টটো কি হয় টোটেল প্ৰজেক্ট কষ্ট কেনেকৈ উলিয়াব সেই সম্পৰ্কে নিশ্চয় আপোনালোকে আজি ভিডিঅ'টোৰ পৰা জানিব পাৰিলে আজি ভিডিঅ'টোত আমি আপোনালোকক প্ৰজেক্ট কষ্টৰ ওপৰত এইখিনি ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে বিষয়বস্তুটো বুজি পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আজিলৈ ইমানেই ধন্যবাদ